जय स्टूडेंट्स আজি ক্লাছত আমি ক্লাস 9 ৰ হিষ্ট্ৰী মানে ইতিহাসৰ লেসন আমি 2 চাম ইয়াৰ নামটো কি আছিল ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ ঠিক আছে ইয়াতে আমি মেইন আমাৰ বিষয়বস্তু কি থাকিব ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ পাছতো শিক্ষা যাতায়াত সমাজ সংস্কাৰৰ আন্দোলন ভূমিকা বাতৰি কাকতৰ ভূমিকা ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম আৰু দাদাভাই নৰজিৰ অৱদান কি তেওঁ অৱদান মানে কি কৰিছে আমাৰ দেখাৰ কাৰণে ঠিক আছে সো এইবিলাক আমি এইটো লেসনত পঢ়িব পাৰিম ঠিক আছে ইয়াতে চাওকচোন প্ৰথমতে আমাৰ ভাৰতীয় জাতীয় উন্মেষণৰ কাৰকসমূহবিলাক আহি যাব কি কাৰণ আছিল নহয় পাছতিকাৰ প্ৰভাৱ কি আছিল জাতীয় উন্নতি কেনেকুৱা আছিল ধৰ্ম আৰু সমাজৰ সংস্কাৰ আন্দোলন কেনেকুৱা আছিল নহয় ৰাজা ৰামমোহন ৰয় আৰু ৰাম সমাজ তেওঁ সংস্থাপন কৰিছিল নহয় সো সেইখিনি আমি ইয়াতে পঢ়িব পাৰিম ঠিক আছে তাৰে পিছত আহি যাব আপোনাৰ আৰ্য সমাজ তাৰে বিষয়ে চাব পাৰিম ইয়াতে স্বামী বিবেকানন্দৰ তাৰে পিছত আহি যাব প্ৰাৰ্থনা সমাজ ঠিক আছে ৰামকৃষ্ণ মিছন বিবেকানন্দৰ তাৰপিছত আপোনাৰ আহি যাব থিওসফিকেল সোসাইটি নহয় এনি বিচেন্টৰ হয় এইটো থিওসফিকেল সোসাইটি তাৰে পিছত আপোনাৰ আলিগড় আন্দোলন আহি যাব তাৰে পিছত আপোনাৰ আহি যাব বাতৰি কাকতৰ ভূমিকা নহয় নিউজ পেপাৰ কি মানে কিয় দৰকাৰী হয় নিউজ পেপাৰটো তাৰে ভূমিকাটো চাব পাৰিম তাৰপিছত আছে আপোনাৰ জাতীয় অনুষ্ঠান গঠন প্ৰস্তুতি কেনেকৈ হৈছিল আপোনাৰ জাতীয় কংগ্ৰেছৰ আইএনচি বিষয়ে ইয়াতে পঢ়িব পাৰিম 1885 জন্ম হৈছিল ইয়াৰ দাদাভাই নৰজিৰ আমাৰ অৱদান এইটো তেওঁৰ জন্ম আৰু মৃত্যু দুটা দিয়া আছে নহয় 1825 জন্ম হৈছিল আৰু 1970 তেওঁৰ মৃত্যু হৈছিল ঠিক আছে আগতে এইখিনি আছে শিকিব পাৰিব তেওঁৰ অৱদান হিচাপে ইয়াতে চাওকচোন সবৰ আদি সমাজ এখন সভা হৈছিল এনেকুৱা ফটো দিয়া আছে আৰু ইয়াৰ এইটো লেসন ইয়াতে ফিনিশ কৰা হৈছে এতিয়া আমাৰ কি মানে মেইন কথা আছে এইখিনি দিয়া আছে আৰু তাৰে তলত আহি যাব আমাৰ কোৱেশ্চন আনসাৰ নহয় এতিয়া আমি ইয়াৰে আজি ভিডিঅ'খনত আমি ইয়াৰ কোৱেশ্চন আনসাৰটো আলোচনা কৰিম But before starting my class, welcome to my YouTube channel Exam Duty. Now let's start the class. ইয়াতে আমি প্ৰথম কোৱেশ্চনটো দিছে ভাৰতীয় জাতীয়বাদৰ উন্মেষণৰ প্ৰথম কাৰককেইটা কি আৰু সময়টো উল্লেখ কৰি লিখিব দিছে সো মই আনসাৰটো দি আছো এতিয়া আপোনালোকৰ সম্ৰাট ঔৰংজেবৰ মৃত্যুৰ পিছত ঠিক আছে মোগল সাম্ৰাজ্যত বিভিন্ন ধৰণৰ বিশৃংখলতাই দেখা দিছিল তেতিয়া যেতিয়া ঔৰংজেবৰ মৃত্যু হৈছিল তাৰপিছত মানে গোটেই বিশৃংখলতা দেখা পোৱা গৈছিল ওকে এই অৱস্থাৰ সুযোগ হৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল ওকে যেতিয়া ঔৰংজেবৰ মৃত্যু হৈছিল নহয় তাৰ পিছত কি হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ আমাৰ ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল ওকে আৰু এই কোম্পানীয়ে পোনপ্ৰথমে ব্যৱসায়ৰ উদ্দেশ্য ৰাজনীতিত প্ৰৱেশ কৰিছিল যদিও 1757 এইখিনি সময়ত কি হৈছিল প্লাষ্টিক যুদ্ধ হৈছিল আমি সবেই জানো ফৰাচীন কি হৈছিল যুদ্ধ হৈছিল কোম্পানী আপোনাৰ এই সিৰাজউদ্দৌলাৰ মাজত নহয় সিৰাজউদ্দৌলা আৰু কোম্পানীৰ মাজত সো ব্ৰিটিছৰ লগত হৈছিল যুদ্ধটো সো এই পলাচী যুদ্ধত কোম্পানীৰ বিষয় ৰবাৰ্ট ক্লাইভে বংগৰ নবাব সিৰাজউদ্দৌলাৰ পৰাস্ত কৰি ভাৰতৰ ব্ৰিটিছ পাতনি মেলি তাৰ মানে সেইখিনি সময়ত কি হৈছিল প্লাচী যুদ্ধ যেতিয়া হৈছিল নহয় তেতিয়া আপোনাৰ সিৰাজউদ্দৌলাৰ লগত আমাৰ কি বুলি কয় ব্ৰিটিছৰ মানুহ যে আছিল সিহঁতৰ তেওঁ কি কৰিছিল ৰবাৰ্ট ক্লাইভ ঠিক আছে কোম্পানীৰ কি আছিল ৰবাৰ্ট ক্লাইভ সিহঁতে আমাৰ সিৰাজউদ্দৌলাক পৰাস্ত কৰিছিল আৰু তেতিয়া ভাৰতত কি কৰিছিল ব্ৰিটিছে মানে আৰম্ভণি কৰি দিলে নিজৰ মানে কি বুলি কয় সম্ৰাটটো ওকে আৰু 1857 খ্ৰীষ্টাব্দত কি হৈছিল বিদ্ৰোহ চিপাহী বিদ্ৰোহ ভাৰতীয় জাতীয় জীৱনত প্ৰভাৱ বিস্তাৰ কৰিছিল মানে 1757 পিছত সিহঁতে আমাৰ ওপৰত আহি গ'ল আমাৰ ভাৰতত সিহঁতে আহি কৰিলে ৰাজত্ব কৰিলে তাৰ পিছত ঠিক 100 বছৰ পিছত ঠিক আছে 1857 কি হৈছিল আপোনাৰ চিপাহী বিদ্ৰোহ হৈছিল আমি সবেই জানো চিপাহী মিটিনি আৰু ইংৰাজ প্ৰশাসনে ভাৰতীয় লোকসকলৰ পাশ্চাত্য শিক্ষা সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াত ভাৰতীয় লোকসকলৰ মনত নতুন চিন্তা ধাৰণা উন্মেষ ঘটিছিল আৰু যুক্তিৰ মাজেৰে সকলো কথা বিবেচনা কৰাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িছিল শোষণ অন্যান্য আদি বিভিন্ন দেশত বিচাৰ বিবেচনা কৰিবলৈ এওঁলোকে সক্ষম হোৱাৰ লগতে এওঁলোকৰ মনত সমাজ জাতি আৰু তথা মাতৃভূমিৰ প্ৰতি নহয় দায়বদ্ধতাৰ ভাৱটো জাগি উঠিছিল জনসাধাৰণৰ মতে জাগি উঠা এই আপোনাৰ নৱচেতনাকে আমি কি বুলি কওঁ নৱজাগৰণ বা জাতীয়তাবাদৰ উন্মেষণ বুলি কোৱা হয় ঠিকে আছে নেক্সট আমাৰ 2 নম্বৰ প্ৰশ্নটো আছে আনন্দ মঠ নহয় উপন্যাসৰ ৰচয়িতা কোন হয় আনন্দ মঠ উপন্যাসৰ ৰচয়িতা কোন হয়নো বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ঠিক আছে আনন্দ মঠ যে আছে আপোনাৰ আনন্দ মঠ এটা উপন্যাস হয় ঠিক আছে আৰু ইয়াৰে ৰচয়িতা কোন হয় বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ঠিক আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এমচিকিউ এইটো আহি যাব পাৰে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন 1 মাৰ্কৰ আহি যাব ঠিক আছে এইটো প্ৰশ্ন নেক্সট আপোনাৰ কুৱেশ্যনটো আছে
3 নম্বৰটো আপোনাৰ হেৰে যায় সাৰে জাহাঁ সে আচ্ছা, এই গীতৰ গীতিকাৰ কোন আছিল হা। তো সাৰে জাহাঁ সে আচ্ছা যে গানটো আছে তাৰে গীতিকাৰ আছিল আপোনাৰ কবি ইকবাল, নহয় কোনে আছিল ইকবাল। অ'কে, নেক্সট আমাৰ 4 নম্বৰ প্ৰশ্নটো আছে ভাৰতত পোনপ্ৰথমে ৰেল যাতায়াত কেতিয়া ঘোষণা কৰা হৈছিল, নহয় চ' সেইটো কেতিয়া হৈছিল আপোনাৰ 1853 হা। 1853 হিচাপত কি হৈছিল মুম্বাই আৰু থানেশ্বৰ হা, মুম্বাই আৰু থানেৰ মাজত কি হৈছিল 21 কিলোমিটাৰ, মাত্ৰ কি হৈছিল 21 কিলোমিটাৰৰ কাৰণে প্ৰথমবাৰ হা পথত ৰেল চলাচলৰ ভাৰতবৰ্ষৰ প্ৰথম ৰেল যাতায়াত ঘোষণা কৰা হৈছিল। অ'কে, নেক্সট আমাৰ 5 নম্বৰ কুৱেশ্যনটো আছে ভাৰতত পোনপ্ৰথম টেলিগ্ৰাফ ব্যৱস্থা ক'ত কেতিয়া ঘোষণা কৰা হৈছিল, নহয় টেলিগ্ৰাফ নামটো শুনিছে আপোনালোকে হয়নে। চ' 4 নম্বৰটো হৈছে 5 নম্বৰটো চাওঁ 1839 অ'কে, এইটো হ'ব কিমান 1853 অ'কে 1853 এইটো হৈছে 1839 এইটো হৈছিল হা। 1839 খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড নহয় হাৰৰ মাজত কি হৈছিল বেচৰকাৰী খণ্ডত পোনপ্ৰথমে টেলিগ্ৰাফ ব্যৱস্থা ঘোষণা কৰা হৈছিল। ঠিকে আছে, নেক্সট আছে কুৱেশ্যন নম্বৰ 6 ভাৰতৰ পোনপ্ৰথমে ছপাশাল কেতিয়া ক'ত স্থাপন কৰা হৈছিল হা। চ' ছপাশালটো চাই এতিয়া চ' এইটো হ'ব 1797 অ'কে। আপোনাৰ কি হ'ব 1796 খ্ৰীষ্টাব্দত কি হৈছিল শ্ৰীৰামপুৰত প্ৰথমটো ছপাশালটো স্থাপন কৰা হৈছিল। ঠিক আছে, নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 7টো আমি চাম 7 নম্বৰ প্ৰশ্নটো আমাৰ কি কৈছে ইয়াতে 7 নম্বৰটো চাওঁ যে কলিকতাৰ আপোনাৰ প্ৰেচিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক'ত প্ৰতিস্থাপন কৰা হৈছিল হা। চ' 7 নম্বৰ চাওঁ কলিকতাৰ প্ৰেচিডেন্সি কলেজটো প্ৰথমে হিন্দু কলেজ নামেৰে কলিকতাত হা, এইটো বেলেগ বেলেগ শব্দ আছে কলিকতাত প্ৰতিস্থাপন কৰা হৈছিল। ঠিক আছে, নেক্সট আমাৰ 8 নম্বৰটো কুৱেশ্যন আছে লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজৰ সংস্কাৰৰ বিষয়ে লিখা। অ'কে, চ' লৰ্ড উইলিয়াম বেণ্টিং যে আছে চ' তেওঁ 8 নম্বৰটো চাওঁ তেওঁৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰ হৈছে আপোনাৰ সতীদাহ প্ৰথাৰ বিলুপ্তি আৰু বাল্য বিবাহৰ প্ৰচলন। ঠিক আছে, এই দুটা হ'ব সতীদাহ হা প্ৰথাৰ বিলুপ্তি আৰু মানে সতীদাহ যে আছে সেইটো আপোনাৰ বিলুপ্ত কৰিব লাগে, বন্ধ কৰিব লাগে আৰু বাল্য বিবাহটো প্ৰচলন সেইটো বস্তু দুটা লিখিছিল তেওঁ হা। নেক্সট আছে আমাৰ 9 নম্বৰটো ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকতৰ কি নাম আছে হা। চ' 9 নম্বৰটো আছে ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকতৰ নামটো হৈছে ইংৰাজী ভাষাত লিখা আপোনাৰ জেমছ আগষ্টাছ। জেমছ আগষ্টাছ হিকিৰ দ্বাৰা প্ৰকাশিত আপোনাৰ কি নাম আছিল বেংগল গেজেট। ঠিক আছে, যাৰ 1780 খ্ৰীষ্টাব্দৰ কথা আছে এইটো হা। চ' বেংগল গেজেট প্ৰথমখন বাতৰি কাকতৰ নাম কি আছিল বেংগল গেজেট। অ'কে, নেক্সট এতিয়া আমাৰ অলপ দিঘা উত্তৰ আহি যাব চিপাহী বিদ্ৰোহ কেনেকৈ আপোনাৰ ভাৰতীয় জাতীয়বাদৰ উন্নয় ঘটাইছিল চমুকৈ লিখিব দিছে হা। চ' 1857 ঠিক আছে চনৰ কথা আছে চিপাহী বিদ্ৰোহ হৈছিল আমি চবেই জানো সেই এক প্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন বুলি ক'ব পাৰি, তেতিয়াৰ পৰা আৰম্ভণি হৈছিল নহয় আন্দোলনবিলাক। আৰু এই বিদ্ৰোহৰ যোগেদি বিদ্ৰোহীসকলে ইংৰাজ শাসন উফৰাই দেশৰ পুনৰ মোগল শাসন প্ৰৱৰ্তন কৰিবলৈ বিচাৰিছিল। বিদ্ৰোহীসকলৰ এই উদ্দেশ্য পূৰণ হোৱা নাছিল যদিও ই দেশৰ জগৰণন হা মানে জনগণৰ মানে আমাৰ যে মানুহকেইটা আছে সিহঁতৰ জগাবৰ কাৰণেটো কিন্তু মানে চাফিচিয়েণ্ট আছিল, ওপৰত প্ৰভাৱ পেলাইছিল, সক্ষম হৈছিল। ঠিক আছে, আৰু বিদ্ৰোহ ভাৰতীয় জনগণক ৰাজনৈতিকভাৱে সচেতন কৰি তুলিছিল। ভাৰতীয় লোকসকলে ব্ৰিটিছ শাসন উফৰাই পেলাবৰ বাবে এই সমূহীয়া এক সমূহীয়া কাৰ্যপন্থা ল'বলৈ আগবাঢ়ি আহিছিল আৰু এইদৰে বিদ্ৰোহ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল। ঠিক আছে, তাৰমানে যদি এটা আমি লাভ হোৱা নাছিল মানে জিকোৱা নাছিলো কিন্তু আমাৰ মাজত মানে এটা সচেতনতা আহি গৈছিল যে আমি এতিয়া যুদ্ধ কৰিব লাগে সিহঁতৰ মানে বিৰুদ্ধে হা, সেইটো বস্তু সচেতনতা আহি গৈছিল আমাৰ মাজত। নেক্সট 2 নম্বৰটো আছে উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি আছিল হা, সেইটো লিখিব দিছে। চ' উদৰ প্ৰেৰণটো আপোনাৰ 1854 হা, তেতিয়া কি হৈছিল আপোনাৰ চাৰ্লছ উদৰ প্ৰচেষ্টাত ঠিক আছে ভাৰতৰ আধুনিক শিক্ষাৰ সূচনা হৈছিল আৰু উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্যবোৰ আছিল যে এনেধৰণৰ তেওঁৰ প্ৰেৰণ পত্ৰত প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষাৰ বিস্তাৰ এটা সুসংগত আপোনাৰ আঁচনি নিৰ্ধাৰণ কৰি নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষৰ আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল। মানে সিহঁতক কেনেকে শিক্ষাটো দান কৰিব পাৰি নিম্নৰ পৰা উচ্চলৈকে সেইখিনি ব্যৱস্থা তাতে দিয়া আছিল হা।
মেধাৱী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠান চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰি আঁচনি দিয়া হৈছিল। আৰু প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ এই প্ৰেৰণ পত্ৰৰ দ্বাৰা পৰামৰ্শ আগবঢ়োৱা হৈছিল। ঠিকে আছে। নেক্সট আমাৰ 3 নম্বৰটো কুৱেশ্যনটো আছে, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা আপোনাৰ 6টা কাৰকৰ বিষয়ে লিখিব দিছে। ঠিক আছে। গতিকে এতিয়া এইটো আনচাৰ অলপ দীঘলা হ'ব, যিহেতু 6টা ভূমিকা লিখিব দিছে হা, 6টা কাৰকৰ। প্ৰথমতে চাওঁ, জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে অলপ আলোচনা কৰা হৈছে। প্ৰথমতে আছে পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ হা। 19 শতিকাত আপোনাৰ কি হৈছিল নো, প্ৰথমাৰ্ধত ইংৰাজ মিছনাৰীসকলৰ প্ৰচেষ্টাত ভাৰতীয় শিক্ষা ব্যৱস্থাত আধুনিকতাৰ প্ৰভাৱ পৰে হা। আৰু সেই সময়তে ব্ৰিটিছ চৰকাৰেও আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছিল। ঠিক আছে, বিশেষ ব্যৱস্থা হাতত লয় আৰু প্ৰথমে বংগদেশত আৰু পিছলৈ ভাৰতৰ অন্যান্য ঠাইসমূহত আধুনিক শিক্ষা বিস্তাৰৰ বাবে অনুষ্ঠান গঢ় লৈ উঠে। অ'কে, নেক্সট আছে যাতায়াতৰ উন্নতি। যাতায়াতটো চাওঁ এতিয়া, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ সাম্ৰাজ্য বিস্তাৰ কৰাৰ লগে লগে দেশৰ আৱশ্যকীয় যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হয় হা। ভাৰতবৰ্ষত উৎপন্ন হোৱা কেঁচা সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডত প্ৰস্তুত কৰা শিল্পজাত সামগ্ৰী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ যাতায়াত ব্যৱস্থা সুচল কৰাৰ প্ৰয়োজন হৈছিল। আৰু 1839ত ঠিক আছে, সেইখিনি সময়ত কি কৰিছিল, কলিকতাৰ পৰা দিল্লীলৈ, ঠিক আছে, কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোডৰ নিৰ্মাণ কৰা হৈছিল। আৰু 1853 হা, আপোনাৰ মুম্বাই আৰু থানেৰ মাজত কি হৈছিল, 21 কিলোমিটাৰ পথত কি কৰিছিল, ৰেলৰ চলাচল ভাৰতবৰ্ষৰ প্ৰথমবাৰ যাতায়াত ব্যৱস্থাটো ঘোষণা কৰা হৈছিল। ঠিক আছে। আৰু 1839ত কি কৰা হৈছিল, কলিকতা আৰু ডায়মণ্ড ৰেখাৰ মাজত নহয় বেচৰকাৰী খণ্ডত প্ৰথম টেলিগ্ৰাফ ব্যৱস্থাও প্ৰৱৰ্তন কৰা হৈছিল। মানে বেচৰকাৰী মানে প্ৰাইভেট হিচাপত আৰম্ভণি কৰা হৈছিল হা। তৃতীয় নম্বৰটো আছে ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন। এই সময়ছোৱাত ৰাজা ৰামমোহন ৰয়, পণ্ডিত স্বামী দয়ানন্দ সৰস্বতী, ৰামকৃষ্ণ পৰমহংস হা, আৰু এনি বেছেণ্ট, সৈয়দ আহমেদ আলী খান, অ'কে, সৈয়দ আহমেদ খান আদি সিহঁতৰ প্ৰচেষ্টাত কি হৈছিল, গঢ়ি উঠা ব্ৰাহ্ম সমাজটো আমাৰ ৰামকৃষ্ণ কি বুলি কয়, আপোনাৰ ৰাজা ৰামমোহন ৰয় কৰিছিল 1828ত হয়নে। তাৰে পিছত আপোনাৰ স্বামী দয়ানন্দ আমাৰ আৰ্য সমাজটোৰ সৃষ্টি কৰিছিল হা। আকৌ ৰামকৃষ্ণ মিছনটো জানে, ৰামকৃষ্ণ পৰমহংসই কৰিছিল। আৰ্থ'চেফিকেল ছ'চাইটিৰ এনি বেছেণ্টে কৰিছিল হা। আলিগড় শিক্ষানুষ্ঠান আদিয়ে সমাজত প্ৰচলিত হৈ থকা অন্ধবিশ্বাস হা। তাৰপিছত আছে পৰম্পৰাগত আৰু কুসংস্কাৰ হা বিৰুদ্ধে জনমত গঠন কৰি নিকা সমাজ গঠনৰ প্ৰয়োজনেৰে সামাজিক আন্দোলন গঢ়ি তুলিছিল। আৰু সমাজত নাৰীৰ প্ৰতি কৰি অহা বঞ্চনা, অৱজ্ঞা হা, অন্যায় আদিৰ বিৰুদ্ধে মাত মাতি এখন যুক্তিবাদী সুসংস্কৃত সমাজ গঠন কৰা হৈছিল। আৰু আধুনিক শিক্ষাৰ সহায়েৰে ভাৰতত গৌৰৱময়, ঠিক আছে, গৌৰৱময় ঐতিহাসিক আপোনাৰ সকলোৰে মাজত পৰিচয় কৰাই দিয়াৰ প্ৰচেষ্টা এই আন্দোলনৰ মাজেৰে ফুটি উঠিছিল। ঠিক আছে, 3টা কাৰক হ'ল আৰু 3টা আছে। অ'কে, নেক্সট 4 নম্বৰ পইণ্টটো আমাৰ আছে বাতৰি কাকতৰ ভূমিকা। ঠিক আছে, ইংৰাজী ভাষা মাধ্যমত প্ৰকাশ হোৱা বাতৰি কাকতৰ যোগেদি ভাৰতবৰ্ষত সংবাদ পত্ৰৰ ইতিহাসৰ পাতনি মেলা কৰা হৈছিল। আৰু এই বাতৰি কাকতসমূহ ভাৰতৰ জনমতক প্ৰতিনিধিত্ব কৰা হৈছিল। আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয় সংবাদ পত্ৰৰ গুৰুত্ব উপলব্ধি কৰাৰ পিছত কিছু 19 শতিকাৰ দ্বিতীয় দশকৰ পৰা আপোনাৰ কি হৈছিল, আঞ্চলিক ভাষা আপোনাৰ বহুকেইখন কাকত প্ৰকাশ কৰিছিল আৰু পাইছিল। আৰু সেই আঞ্চলিক কাকতসমূহ ভাৰতীয় জাতীয় জাগতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল নহয়। গতিকে এইটো এটা ইম্পৰ্টেণ্ট কাম কৰিছে বাতৰি কাকতে। জাতীয় অনুষ্ঠান গঠন প্ৰস্তুতি, ভাৰতীয় জাতীয় জাগৰণৰ ক্ষেত্ৰত জাতীয় অনুষ্ঠানসমূহৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য আছিল। বংগীয় নেতা সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় নেতৃত্বত প্ৰতিষ্ঠা হোৱা ইণ্ডিয়ান এছ'চিয়েশ্যন নহয় জাতীয় চেতনা এটা সৰ্বভাৰতীয় সংঘবদ্ধ ৰূপ প্ৰদান কৰিছিল। ঠিক আছে। 6 নম্বৰটো আছে ভাৰতীয় জাতীয় কংগ্ৰেছ। গভৰ্ণৰ জেনেৰেল লৰ্ড আপোনাৰ ডাৰফ্ৰিং, ঠিক আছে, লৰ্ড ডাৰফ্ৰিংটো কি কৰিছিল, কাৰ্যকালত এলেন অক্টেভিয়ান হিউম নামেৰে এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়াই ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰিছিল। আৰু ভাৰতীয় জাতীয় জাগৰণৰ ক্ষেত্ৰত এই অনুষ্ঠানে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। ঠিক আছে। গতিকে 4টা কাৰকসমূহ মই ইয়াতে ধুনীয়াকৈ বৰ্ণনা কৰি দি দিছোঁ, ধুনীয়াকৈ লিখি ল'ব আপোনালোকে হা। নেক্সট আমাৰ কুৱেশ্যন 4টো কি বুলি কয়, আমাৰ 6টা কাৰকৰ বিলাক কৰা হৈছে। নেক্সট আমাৰ আহি যাব 4 নম্বৰটো হা।
ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে লিখা। 4টা যে প্ৰভাৱ আছে সেইটো লিখিব দিছে। চ' ভাৰতীয় জাতীয় জাগৰণৰ 19 শতিকাৰ প্ৰথমাৰ্ধত ধৰ্ম প্ৰচাৰ উদ্দেশ্য ভাৰতলৈ অহা খ্ৰীষ্টান মিছনাৰীসকলৰ প্ৰচেষ্টাত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ প্ৰভাৱ পৰে। আৰু প্ৰথমে কি হৈছিল বঙাদেশত আৰু পিছলৈ ভাৰতৰ অন্যান্য ঠাইসমূহত আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিভিন্ন অনুষ্ঠানৰ গঢ় লৈ উঠে। আৰু সেই সময়তে আপোনাৰ ব্ৰিটিছ চৰকাৰেও আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছিল আৰু পাশ্চাত্য শিক্ষাৰ বংগবাসীক আৰু এইটো কৰিছিল আৰু তেওঁলোকৰ মন প্ৰাণ জ্ঞানৰ নতুন পোহৰেৰে আলোকিত হৈ পৰিছিল। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ বিশেষ উল্লেখযোগ্য হয়। ভাৰতীয় লোকসকলৰ পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত পৰিচয় হৈ নিজকে ধন্য মানিছিল আৰু এই মহান ব্যক্তিসকলৰ কথা বতৰা চাল চলনে তেওঁলোকক আকৰ্ষিত কৰিছিল আৰু এইবোৰে ভাৰতীয় জাতীয় জাগৰণৰ প্ৰভাৱটো পেলাইছিল। ঠিক আছে, কচু মানে ৰুচু ৰুচু হ'ব ৰুচু ভল্টেয়াৰ। ঠিক আছে, তাৰপিছত আছে ভল্টেয়াৰ ভল্টেয়াৰ, তাৰপিছত আছে বাৰ্ক মেকলে, তাৰে পিছত আছে আপোনাৰ স্পেন্সাৰ স্পেন্সাৰ আদি বিখ্যাত ব্যক্তি ৰচনা আপোনাৰ পঢ়ি ভাৰতীয় লোকসকলৰ মনত এই মানসিক সন্তুষ্টি আহিছে আৰু ইয়াৰ পৰা তেওঁলোকে জাতীয়তা স্বশাসন তন্ত্ৰৰ গণতন্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰিছে আৰু লোকসকলৰ মনত একেটা ভাৱ গঢ় লৈ উঠিছিল আৰু এওঁলোকে পৰাধীনতাৰ পৰা মুক্তি পোৱাৰ স্বপ্নটো দেখা হৈছিল আৰু ঈশ্বৰচন্দ্ৰ গুপ্তই পাশ্চাত্য শিক্ষাৰ দ্বাৰা উপলব্ধ হৈ ৰচনা কৰা স্বদেশ প্ৰেমমূলক কবিতাই দেশবাসীৰ অন্তৰত দেশ প্ৰেম জগাই তুলিছিল। আনন্দমঠ উপন্যাসৰ ৰচয়িতা বংকিমচন্দ্ৰ চট্টোপাধ্যায় বন্দে মাতৰম গীতেৰে মাতৃভূমিক ৰক্ষা কৰিবলৈ আহ্বান জনাইছিল আৰু কবি আপোনাৰ ইকবালে মহম্মদ ইকবালে সাৰে জাহাঁ আছে আচ্ছা আদি গীতৰ দ্বাৰা জাতীয়তাবাদৰ শিহৰা জগাই তুলিছিল। ঠিক আছে, আৰু এইদৰে পাশ্চাত্য শিক্ষাৰ পৰা প্ৰভাৱিত হৈ ভাৰতীয় লোকসকলৰ মন স্বাধীনতাৰ আপোনাৰ শ্ৰেয়সা জাগি উঠিছিল। অ'কে, এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাম। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত জাতীয় উন্নতি কেনেকৈ প্ৰভাৱ পেলাইছিল সিহঁতৰ কি লাভ হৈছিল, কি প্ৰভাৱ পৰিছিল জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতি বিশেষ ধৰণে প্ৰভাৱ পেলাইছিল আৰু কোম্পানীৰ নামত আৰম্ভণি হোৱা আগলৈকে ভাৰতৰ যাতায়াত ব্যৱস্থা আদি অতি উন্নত আছিল, মানে ইমান উন্নত নাছিল। আহা যোৱা তাৰপিছত যোগাযোগৰ অভাৱত লোকসকলে অজ্ঞান আন্ধাৰত বুৰ গৈ আহিছিল কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াতৰ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হয় আৰু ভাৰতৰ কেঁচা সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডত প্ৰস্তুত কৰা শিল্পজাত সামগ্ৰী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন হৈছিল আৰু ইমান সময়ত মানে 1839 খ্ৰীষ্টাব্দত কি হৈছিল কলিকতাৰ পৰা দিল্লীলৈ আপোনাৰ গ্ৰেণ্ড ট্ৰাংক ৰড নিৰ্মাণ কৰা হৈছিল। ঠিক আছে, 1839 এইটো বস্তুটো মনত ৰাখিব, এইটো MCQ আহিব পাৰে 1839। অ'কে, 1839 কি হৈছিল আমাৰ গ্ৰেণ্ড ট্ৰাংক ৰড বনোৱা হৈছিল। ক'ৰ পৰা ক'লৈ কলিকতাৰ পৰা দিল্লীলৈ। ঠিক আছে, এইটো নাম কি আছিল গ্ৰেণ্ড ট্ৰাংক ৰোড। অ'কে, 1839 আৰু 1853 কি হৈছিল মুম্বাই থানেৰ মাজত কি হৈছিল 21 কিলোমিটাৰ পথৰ ৰেলৰ চলাচল ভাৰতবৰ্ষৰ প্ৰথমবাৰ ৰেল যাতায়াত ব্যৱস্থা ৰচনা কৰা হৈছিল আৰু 1883 কি হৈছিল অসম উৎপাদিত চাহপাত ব্যৱসায় সংস্থাপনৰ উদ্দেশ্য শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগ আৰম্ভণি কৰা হৈছিল। অসমত কেতিয়া হৈছে 1883 হৈছিল। ঠিক আছে, এনে 1853 হৈছিল আৰু অসমত 1883 হৈছিল, মানে 30 বছৰ পিছত হৈছিল অসমত আৰু 1839 কি হৈছিল কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰ মাজত বেচৰকাৰী খণ্ডত আপোনাৰ টেলিগ্ৰাফ প্ৰথমবাৰ ব্যৱস্থা কৰা হৈছিল আৰু আধুনিক যোগাযোগ ব্যৱস্থা শিক্ষিত ভাৰতীয় সকলৰ মনত দিগন্ত প্ৰসাৰিত কৰি জাতীয়বাদী ভাৱৰ উন্মেষত সহায় কৰিছিল। ঠিকে আছে, নেক্সট আমি কুৱেশ্যন 6টো চাম। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰয়ৰ অৱদান কি আছিল ৰাজা ৰামমোহন বিষয়ত চাম এতিয়া যে ৰাজা ৰামমোহন ৰয় কেনেকে ব্ৰাহ্মণ সমাজটো গঠন কৰিছিল 1828। ঠিক আছে, 6 নম্বৰটো চাওঁ। ভাৰতবাসীৰ লোকসকলৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তি হৈছিল আমাৰ ৰাজা ৰামমোহন ৰয় আৰু এওঁ ভাৰতৰ ধৰ্ম সমাজ সংস্কাৰ শিক্ষা প্ৰচাৰ ৰাজনীতি আদি সকলো দিশতে নৱজাগৰণৰ বাবে কঢ়িয়াই অনাৰ লগতে আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত বাটকটীয়া আপোনাৰ ভূমিকা গ্ৰহণ কৰিছে আৰু প্ৰাচীন ভাৰতীয় সংস্কৃতি ইছলামিক সংস্কৃতি আৰু পাশ্চাত্য সংস্কৃতি এই তিনিটাও সভ্যতাৰ
লগত পৰিচিত হৈ ৰাজা ৰামমোহন ৰয় এক মহান মানে সমন্বয়ক আঁকোৱালি লৈ ভাৰতৰ নৱ যুগৰ সূচনাও কৰিছিল। ঠিক আছে, ৰাজা ৰামমোহন ৰয়ৰ বিষয়ে কৈছে, ৰায় ভাৰতবৰ্ষত উদাৰনৈতিক শাসন প্ৰৱৰ্তনৰ কাৰণে কোম্পানীৰ চৰকাৰক আহ্বান জনাইছিল। ঠিক আছে, আৰু ইংৰাজ চৰকাৰৰ কটকটীয়া শাসনক অৱসান ঘটাবলৈ তেওঁ কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ পৃথকীকৰণ বিচৰাৰ লগতে দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰো সাধন কৰিবলৈ চৰকাৰৰ আবেদন জনাইছিল। ঠিক আছে, ভূমিকৰ নীতি সংস্কাৰ সাধন কৰিবলৈ প্ৰচেষ্টা কৰিছিল আৰু তেওঁ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ বাবে নতুন চনদ বিচাৰিছিল আৰু চনদ ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতীয় নেতাৰ সৈতে আলোচনা কৰিবলৈ পৰামৰ্শ তেওঁ দিছিল। ঠিক আছে, ৰাজা ৰামমোহন ৰয়ে এচাম প্ৰভাৱশালী জাতীয় নেতাক সমাজ উত্তৰণৰ কামত জড়িত কৰাবলৈ সক্ষম হৈছিল। ঠিক আছে, আৰু এওঁলোকৰ ভিতৰত দ্বাৰকানাথ ঠাকুৰ, প্ৰসন্ন কুমাৰ ঠাকুৰ, হেনৰী ভিভিয়ান ডিজিও আদি উল্লেখযোগ্য মানুহ হয়। আৰু এইদৰে ৰাজা ৰামমোহন ৰয় ভাৰতীয় জাতীয় জাগৰণটো গঢ়ি তুলিছে। ঠিকে আছে, নেক্সট আমাৰ 7ৰ কুৱেশ্যনটো চাবচোন। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদান লিখিব দিছে এতিয়া। দয়ানন্দ সৰস্বতীয়ে আমাৰ আৰ্য সমাজ তেওঁ প্ৰতিস্থাপন কৰিছিল, গতিকে তেওঁৰ বিষয়ে চাওঁ এতিয়া। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীয়ে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত দয়ানন্দ সৰস্বতী পঞ্জাৱত, ঠিক আছে, আৰ্য সমাজৰ প্ৰতিস্থাপন কৰিছে, আৰু এই সমাজে এক ঈশ্বৰক বিশ্বাস কৰি দেৱ দেৱীৰ উপাসনা কৰিবলৈ আৰু ধৰ্মীয় উপাসনাৰ নামত বাহ্যিকতাৰ সমৰ্থন নকৰিবলৈ আহ্বানো জনাইছিল। আৰু সেই সমাজে হিন্দু সমাজে বাল্য বিবাহ, জাতি ভেদ, অন্ধবিশ্বাস, বহু বিবাহৰ বাল বিবাহ সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰিছিল, আৰু বিধৱা বিবাহ স্ত্ৰী শিক্ষা বিস্তাৰৰ বাবে আগভাগো লৈছিল। মানে এইবিলাক কামৰ কাৰণে তেওঁ বেছি জোৰ দিছিল। আৰ্য সমাজে ধৰ্মান্তৰকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল আৰু ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ অগ্ৰগতি ৰোধ কৰি এখন প্ৰগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে আৰ্য সমাজৰ অগ্ৰণী ভূমিকা লৈছিল। আৰ্য সমাজৰ শাখা ভাৰতৰ বিভিন্ন ঠাইত স্থাপন কৰি এই সমাজৰ ভাৰতৰ হিন্দু জাতীয়তাবাদৰ গঢ়ি তুলিছিল। ঠিকে আছে, এইটো হৈছে আমাৰ এইটো হৈছে আমাৰ আৰ্য সমাজৰ প্ৰতিষ্ঠাপক দয়ানন্দ সৰস্বতীৰ বিষয়ে অৱদান। ঠিক আছে, নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 8টো হ'ব যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদান লিখা। ঠিক আছে, এতিয়া কেশৱ চন্দ্ৰৰ বিষয়ে লিখিম। ভাৰতীয় জাতীয় জাগৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা সকলৰ ভিতৰত কেশৱ চন্দ্ৰ সেনৰ অৱদান উল্লেখযোগ্য হয়। তেওঁ কি হয়নো ব্ৰাহ্ম সমাজৰ আৰ্হিত 1867 সেইখিনি সময়ত মহাৰাষ্ট্ৰত প্ৰাৰ্থনা সমাজৰ প্ৰতিস্থাপন কৰিছিল। তেওঁ কি সৃষ্টি কৰিছিল? প্ৰাৰ্থনা সমাজ। ঠিক আছে, কেশৱ চন্দ্ৰ সেনে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিলেও ইয়াৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল আৰু জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডে। আৰু এই সমাজে গ্ৰহণ কৰা সমাজ সংস্কাৰৰ কাৰ্যসূচীসমূহ আছিল নিৰক্ষৰৰ লোকৰ মাজত শিক্ষাৰ ধাউতি বঢ়োৱা, অনাথ আশ্ৰম পতা আৰু অনুন্নত জাতিবোৰৰ সামাজিক আৰু অৰ্থনৈতিক উন্নতিৰ বাবে চেষ্টা চলোৱা আদি। প্ৰাৰ্থনা সমাজৰ সংস্কাৰ আন্দোলনৰ সমগ্ৰ দক্ষিণ ভাৰতৰ লোকে অন্তৰত জাতীয়তাবাদী ভাৱধাৰা গঢ়ি তোলাত সহায় কৰিছে। ঠিক আছে, এতিয়া 9 নম্বৰ প্ৰশ্নটো চাবচোন। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদান কি আছিল? ৰামকৃষ্ণ পৰমহংসৰ বিষয়ে চাম যে তেওঁ কলিকতাৰ দক্ষিণেশ্বৰত থকা কালী মন্দিৰ পূজাৰী আছিল। তেওঁ এটা পণ্ডিত আছিল। ঠিক আছে, তেওঁ আধুনিক শিক্ষা দীক্ষা পোৱা নাছিল আৰু তেওঁ স্মৃতি পূজাত বিশ্বাসী আছিল, যদিও আন্তৰিক ভক্তিৰ পৰিৱৰ্তে বাহ্যিক আড়ম্বৰপূৰ্ণ পূজা অৰ্চনাৰ বিৰোধিতা কৰিছিল আৰু সকলো ধৰ্মৰ প্ৰতি সহনশীল হোৱাটো তেওঁ বিচাৰিছিল। ঠিক আছে, ৰামকৃষ্ণ পৰমহংসৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি তুলিছিল আৰু তেওঁ অতি সুন্দৰ উপমাৰে ধৰ্মৰ বিশ্লেষণ আগবঢ়াই অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল। ঠিক আছে, পাৰিছিল। আৰু ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক স্বামী বিবেকানন্দ, ঠিক আছে, ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ শিষ্যৰূপে গ্ৰহণ কৰিছিল আৰু গুৰুৰ ভাৱধাৰাৰ অনুকৰণ কৰি স্বামী বিবেকানন্দে আগবঢ়োৱা তেজস্বী ভাষণে তাৰ অন্তৰত জাতীয়তাবাদী ভাৱধাৰাটো কি কৰিছিল? জগাই তুলিছিল। ঠিক আছে, নেক্সট আমাৰ 10 নম্বৰ প্ৰশ্নটো চাবচোন। ভাৰতীয় জাতীয়
গঢ়ি তোলাত কি বুলি কয় এনি বেচেণ্ট হা, তেওঁৰ অৱদানটো তেতিয়া লিখিব দিছে। এনি বেচেণ্ট আমি জানো, তেওঁৰ বিষয়ে অলপ আগতে মই কৈছিলোঁ নহয়। চ' এনি বেচেণ্টৰ বিষয়ে চাওঁ এতিয়া। ভাৰতীয় জাগৰণ গঢ়ি তোলাত বিশেষভাৱে উল্লেখযোগ্য গৰাকী মহিলা হৈছিল কোনো এনি বেচেণ্ট হা। আৰু আয়াৰলেণ্ডৰ লোক আছিল, তেওঁ ইয়াৰে নাছিল, আয়াৰলেণ্ডৰ হয় হা। আৰু 1875 ঠিক আছে, সেইখিনি সময়ত হিচাপত আমেৰিকাৰ নিউয়ৰ্ক চহৰত, ঠিক আছে, নিউয়ৰ্ক চহৰত তেওঁ থিঅচফিকেল ছ'চাইটি, সেইটো তেওঁ মানে হেৰি কৰিছিল, নামৰ এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান প্ৰতিস্থাপন কৰিছিল। আৰু 1885 কি হৈছিল মাদ্ৰাজত, ঠিক আছে, এই অনুষ্ঠানৰ শাখাটো কাৰ্যালয় মুকলি কৰা হৈছিল, ঠিক আছে। আৰু এনি বেচেণ্টে তেওঁৰ বিশেষ কৰ্ম দক্ষতাৰ দ্বাৰা মাদ্ৰাছক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত এই অনুষ্ঠানটোৰ গুৰি ইয়াক জনপ্ৰিয় কৰি তুলিছিল। বুজি পাইছে, মাদ্ৰাছত মেইন কাম এইটো কৰিছিল তেওঁ হা। আৰু তেওঁ মেইনলি আয়াৰলেণ্ডৰ হয়, মানে তেওঁ এটা আইৰিছ মানুহ হয়, ঠিক আছে, আয়াৰলেণ্ডৰ হয়। আৰু তেওঁ থিঅচফিকেল ছ'চাইটি যি তাতে আমেৰিকাত হেৰি কৰিছিল নিউয়ৰ্কত, সেইটো বস্তু আমাৰ ইণ্ডিয়াত ক'ত কৰিছিল, তেওঁ কেন্দ্ৰ কৰিছিল মাদ্ৰাছত, ঠিক আছে। এনি বেচেণ্টে সমাজ সেৱাৰ মাজেদি প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰ কৰিবলৈ যত্ন কৰিছিল। আৰু ভাৰতীয় আধ্যাত্মিকতাক প্ৰাধান্য দি তেওঁ কেইবাখনো আদৰ্শ শিক্ষানুষ্ঠানো প্ৰতিস্থাপন কৰিছিল, ঠিক আছে। এনি বেচেণ্টে ভাৰতবৰ্ষক নিজৰ মাতৃভূমি হিচাপে আঁকোৱালি লৈছিল। তেওঁ মানে ভাৰতক মানে নিজা মাতৃভূমি বুলি ভাবি লৈছিল। তেওঁৰ কৰ্মস্পৃহা আৰু চিন্তাৰ বিশালতাৰ ভাৰতীয় লোকসকলক অনুপ্ৰেৰণা যোগাইছে হয়। আৰু 1916 হা, তেওঁ কি হৈছিল এনি বেচেণ্টে হোম ৰুল লীগ নহয়, হোম ৰুল লীগত কি হৈছিল প্ৰতিস্থাপন কৰি, ঠিক আছে, কৰি ভাৰতীয়সকলৰ মাজত শাসনৰ প্ৰয়োজনীয়তাৰ বিষয়ে প্ৰচাৰো কৰাইছিল, ঠিক আছে। আৰু 1917 কি হৈছিল জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ সভাপতি পদ অলংকৃত কৰিছিল। আৰু এইদৰে তেওঁ কি কৰিছিল নিজৰ কৰ্মদক্ষতাৰ দ্বাৰা ভাৰতীয় লোকসকলৰ মনোজাতীয়তাবাদৰ জাগৰণো কৰিছিল, ঠিক আছে। নেক্সট আমাৰ 11 নম্বৰ কুৱেশ্যনটো আছে যে আলিগড় আন্দোলন কি বস্তু আৰু তেওঁ সেই মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাবৰ কাৰণে দেখুৱাইছে, সেই বিষয়ে লিখিব দিছে হা। চ' আলিগড় আন্দোলনটো বস্তুটো কি, ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠান মাধ্যমত হা আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাৱটো চিন্তাৰ চৰ্চাৰ কৰাটো তেওঁ আলিগড় আন্দোলন বুলি কোৱা হৈছিল। আৰু মুছলমান সমাজক আধুনিক চিন্তা চৰ্চাৰে পুনৰুজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ছাৰ ছায়েদ আহমেদ খানে হা। তেওঁ মুছলমানৰ সম্প্ৰদায়ৰ পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্য হা ইমান খ্ৰীষ্টাব্দত কি কৰিছিল গাজীপুৰত তেওঁ এখন ইংৰাজী আদৰ্শটো স্থাপন কৰিছিল, ঠিক আছে। ইমান খ্ৰীষ্টাব্দত বিজ্ঞান সমিতি নামৰ সামাজিক অনুষ্ঠান এটা প্ৰতিষ্ঠাপন কৰি কেইখনমান ইংৰাজী ভাষাৰ অফিচিয়েল গ্ৰন্থ উৰ্দুলৈ, তাৰমানে উৰ্দু ভাষাটো কি কৰিছে অনুবাদ কৰিছে, মানে ট্ৰান্সলেট কৰিছে হা। আৰু ইমান খ্ৰীষ্টাব্দত আলিগড় মোহাম্মদান এংলো ইণ্ডিয়ান কলেজতো প্ৰতিস্থাপন কৰিছিল। আৰু তেওঁ এই অনুষ্ঠানটো কম দিনৰ ভিতৰতে পাশ্চাত্য সাহিত্য সংস্কৃতিৰ আধাৰত জ্ঞান চৰ্চাৰ এটা অন্যতম কেন্দ্ৰলৈ পৰিণত কৰিছিল হা। আৰু আলিগড়ত স্থাপন কৰা হোৱা এই শিক্ষানুষ্ঠানটোৰ যোগেদি মুছলমান লোকসকলৰ মাজত ৰাজনৈতিক চেতনাৰ বিকাশো ঘটিছিল। আৰু ইয়াৰ যোগেদি ভাৰতীয় মুছলমানসকলৰ পাশ্চাত্য শিক্ষা সংস্কৃতিৰ সংস্পৰ্শলৈ আহিছিল হা। অনুষ্ঠানটোত শিক্ষা লাভ কৰা এচাম শিক্ষিত ব্যক্তিয়ে মুছলমান সমাজৰ নেতৃত্ব গ্ৰহণ কৰি সমাজক বহু পৰিমাণে কুসংস্কাৰৰ পৰা মুক্তি কৰিছিল নহয়। আৰু ইমান পিছত কি হৈছিল 1920 চনত এই কলেজখন আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ নামেৰে প্ৰস্তুত হৈছিল। আৰু এইদৰে আলিগড় আন্দোলনটো মুছলমানসকলৰ কাৰণে আধুনিক চিন্তা চৰ্চাৰ পথটো দেখুৱাইছিল। গতিকে আন্দোলনটো যে আছে আলিগড় আন্দোলন, সেইটো মেইনলি মুছলমানসকলৰ কাৰণে আছিল, সিহঁতৰ বৃদ্ধি ঘটাইছিল, ঠিক আছে। আৰু তাৰে মানুহজন কোনে আছিল মেইন ছাৰ ছৈয়দ আহমেদ খান, ঠিক আছে, ছাৰ ছৈয়দ আহমেদ খান। অ'কে, নেক্সট আমি 12 নম্বৰটো চাম যে বাতৰি কাকতৰ জন্ম কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল তাৰে বৰ্ণনা কৰা হা। এতিয়া আমি তাৰে বৰ্ণনাটো কৰিম। বাতৰি কাকতটোৰ বিষয়ে চাম এতিয়া। ইংৰাজী ভাষাত প্ৰকাশিত বাতৰি কাকতৰ যোগেদি ভাৰতবৰ্ষৰ সংবাদ পত্ৰ ইতিহাসৰ পাতনি মেলা হৈছিল হা। আৰু আধুনিক যুগত সমাজৰ বাতৰি কাকতে এই বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আৰু ইয়াৰ যোগেদি সমাজত দেশ বিদেশৰ খা খবৰ দ্ৰুত গতিত মানে একেবাৰে স্পীডত হা প্ৰচাৰ কৰিব পাৰিছিল। আৰু বাতৰি কাকতৰ ব্যক্তিগত চিন্তা সামাজিক মৰ্যাদা আৰু আদৰ্শ ৰূপে দাঙি ধৰি তাৰ এক সামাজিক ব্যক্তিৰ
পৰিণত কৰাৰ সহায় কৰিছিল। ভাৰতবৰ্ষত ইংৰাজ শাসন প্ৰৱৰ্তন হোৱাৰ পৰা বাতৰি কাকতৰ প্ৰকাশৰ হ'বলৈ ধৰিছিল আৰু পৰ্তুগীজসকলে আপোনাৰ কি বুলি কয় 1600 শতিকাত কি হৈছিলনো আপোনাৰ ভাৰতবৰ্ষত এটি ছপাশাল আৰু তাৰ পৰা 1557 নহয় এইখিনি সময়ত ভাৰতবৰ্ষৰ প্ৰথম ছপাসুটি প্ৰকাশো কৰিছিল। ঠিক আছে, আৰু প্ৰকাশ হয় আৰু 1684 কি হৈছিলনো মুম্বাইত বা মুম্বাইত ইংৰাজী দ্বিতীয়টো ছপাশাল স্থাপন কৰিছিল আৰু এই ছপাশালবোৰৰ জৰিয়তে 1780 কি হৈছিল কলিকতাৰ পৰা বেংগল গেজেট নামৰ এখন সাপ্তাহিক কাকত ইংৰাজী ভাষাত প্ৰকাশ কৰি উলিয়ায়। ঠিক আছে, 19 শতিকাত কি হৈছিল দ্বিতীয়াৰ্ধত ভাৰতবৰ্ষত আপোনাৰ ভালে মানে কি হৈছিল নতুন নতুন সংবাদপত্ৰৰ জন্ম হৈছিল আৰু বহু ক্ষেত্ৰত সমাজ সংস্কাৰৰ আৰু জাতীয়তাবাদৰ নেতাসকলে বাতৰি কাকত প্ৰকাশ কৰাৰ ক্ষেত্ৰত বিশেষ আগভাগ লৈছিল। আঞ্চলিক ভাষাত প্ৰকাশিত বাতৰি কাকতসমূহে ভাৰতৰ নৱজাগৰণ তথা জাতীয়তাবাদ গঢ়ি তোলাত বিশেষ অৰিহণা আগবঢ়াইছিল। ঠিক আছে, সেইটো হৈছে আমাৰ বাতৰি কাকতৰ অৱদান। আমি 13 নম্বৰটো চাম এতিয়া। 13 প্ৰশ্নটো কি আছে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম ইতিহাস সম্পৰ্কে এইটো চমু বৰ্ণনা দিয়া। সো আইএনচিৰ বিষয়ে লিখি দিছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছ। গভৰ্ণৰ জেনেৰেল লৰ্ড ডাফিনৰ কাৰ্যালয়ত এলেন অক্টিভেনো নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়াই ভাৰতীয় লোকসকলৰ স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠন কৰিবলৈ যুঁজা চলাইছিল আৰু হিমে কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা 50 জনমান কি হৈছিল ছাত্ৰ ছাত্ৰৰ সহযোগত কলিকতাত এখন বৈঠক অনুষ্ঠিত কৰিছিল আৰু ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন এটা আছিল সেই নামেৰে নামকৰণ কৰি এই বৈঠকখনে দেশৰ উন্নতিৰ স্বাৰ্থত এটা সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান কৰি তোলাৰ ক্ষেত্ৰত নেতৃত্ব আৰোপ কৰিছিল গুৰুত্ব আৰোপ কৰিছিল আৰু মুম্বাইত এখন মহাসভা আয়োজন কৰাৰ প্ৰভাৱ লৈ এটা জাতীয় অনুষ্ঠান গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু এই দেশত আপোনাৰ 1885ত কি হৈছিল 28 ছেপ্টেম্বৰত মুম্বাইৰ আপোনাৰ গোকুল দাস তেজপাল সংস্কৃত কলেজত মহাসভাখনত কি বুলি কয় অনুষ্ঠিত কৰা হৈছিল আৰু সেই মহাসভাখনতে কিছু ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। বুজি পাইছেনে? এনেকৈ জন্ম হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু এই মহাসভাখনৰ সভাপতি হৈছিল কোনো কলিকতাৰ বেৰিষ্টাৰ উমেশ চন্দ্ৰ বেনাৰ্জী। ঠিক আছে, নেক্সট আমাৰ আজি ভিডিঅ'টো লাষ্ট কুৱেশ্যন আছে 14 নম্বৰটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। সো ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিষয়ে লিখিব দিছে এতিয়া। 1885 কি হৈছিলনো 28 ডিচেম্বৰত মুম্বাইত আপোনাৰ গোকুল দাস তেজপাল সংস্কৃত কলেজত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা আপোনাৰ 72 জন প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হোৱা মহাসভাখনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কিছু জন্ম কৰা হৈছিল আৰু সেই মহাসভাখনৰ সভাপতি আছিল কোনো কলিকতাৰ বেৰিষ্টাৰ উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়। ঠিক আছে, আৰু ভাৰতৰ সকলোবোৰ জাতি গোষ্ঠী সম্প্ৰদায়ৰ জন্মগতৰ প্ৰতি সন্মান জনাই কংগ্ৰেছৰ ইয়াৰ কাৰ্যপন্থা স্থিৰ কৰা হৈছিল। ঠিক আছে, এই অনুষ্ঠানটো এটা নৰমপন্থী অনুষ্ঠান হৈছিল আৰু ই আৰম্ভণিতে আবেদন নিবেদন কৰি মাজেৰে ভাৰতীয় লোকৰ বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ চৰকাৰক আহ্বান জনাইছিল আৰু ইংৰাজ শাসক আৰু আপোনাৰ ব্ৰিটেইনৰ ঠিক আছে চৰকাৰৰ ওচৰত মধুৰ সম্পৰ্ক বজাই ৰাখি শাসন ব্যৱস্থাত ভাৰতীয় লোক প্ৰতিনিধিত্ব বিচৰাটো জাতীয় কংগ্ৰেছৰ এটা প্ৰধান লক্ষ্য আছিল কিন্তু এটি ভাৰতীয়সকলৰ মনৰ আশা পূৰণ নকৰাত জাতীয় কংগ্ৰেছ হতাশ হৈ পৰিছিল ইয়াৰ লগে লগে কংগ্ৰেছৰ ভিতৰত এটা নতুন শক্তি গা কৰি উঠিছিল নহয় তেওঁলোকে আবেদন নিবেদনৰ গ্ৰন্থ আবেদন নিবেদনৰ পৰা পন্থা পৰিহাৰ কৰি ব্ৰিটিছৰ বিৰুদ্ধে সংযম হ'বলৈ ঠিক আছে সকলোকে সকীয়াই দিছিল তাৰমানে চবকে জনাই দিছিল চবকে সন্তুষ্ট কৰি দিছিল ঠিক আছে চবকে সন্তুষ্ট হৈছিল আৰু 1905 চনত কি হৈছিল সংঘটিত হোৱা দুটা ঘটনাই জাতীয় কংগ্ৰেছৰ ভিতৰত প্ৰবল আলোড়নৰ সৃষ্টি কৰিছিল ঠিক আছে আৰু প্ৰথমটো আছিল যোনটো জাপানৰ হাতত ৰুছিয়াৰ কি বুলি কয় পৰাজয় আৰু দ্বিতীয়টো কি হৈছিল বংগদেশ নহয় বংগভংগ প্ৰথমতেতো জাপান জিকিছিল ৰাছিয়া হাৰিছিল মানে পৰাজয় হৈছিল আৰু দ্বিতীয়টো আপোনাৰ বংগভংগ হৈছিল এই দুটা ঘটনাই ভাৰতীয় জাতীয়তাবাদৰ সকলৰ অন্তৰত তীব্ৰ ইংৰাজ বিৰোধী মনোভাৱটো জগাই তুলিছিল মানে এইটো কাৰণে সিহঁতৰ কাৰণে ইংৰাজৰ কাৰণে খংটো আৰু বেছি হৈ গৈছিল আমাৰ ভাৰতীয়সকলৰ মনত আৰু 1905 চনত কি হৈছিল বাৰাণসীত আপোনাৰ ভাৰতীয় কংগ্ৰেছৰ সভাপতি গোপাল কৃষ্ণ গোখলে নৰমপুৰত দিয়া ভাষণ বিভিন্ন পালে বিৰোধিতা কৰিছিল তেওঁ বিৰোধ কৰিছিল
আৰু তেওঁ আপোনাৰ অনুনয় বিনয় ত্যাগ কৰি কেৱল স্বদেশী কাৰ্যসূচীক গুৰুত্ব দি কঠোৰ পন্থা অৱলম্বনেৰে জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল আৰু এই ঘটনাই কংগ্ৰেছৰ মাজত মতানৈক্য আনিছিল। ঠিক আছে, আৰু 1907 খ্ৰীষ্টাব্দত কি হৈছিল, ৰাসবিহাৰী ঘোষৰ সভাপতিত্বত কংগ্ৰেছৰ চুৰাট অধিৱেশনত কি হৈছিল, জাতীয় কংগ্ৰেছ চৰমপন্থী আৰু নৰমপন্থী দুটা চলত কি হৈছিল, বিভক্ত কৰা হৈছিল। ঠিক আছে, এইটো হৈছে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিষয়, তাৰে কাৰ্যাৱলী, তাৰে বিকাশ। অ'কে, এইখিনি গোটেইখিনি ইয়াতে দি দিছোঁ মই। এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছিল, যোনটো মই ইয়াতে ফিনিছ কৰিলোঁ, সমাপ্ত কৰিলোঁ। মোৰ ভিডিঅ' ইয়াতে ফিনিছ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে নহয়, প্লিজ প্ৰেছ দ্য লাইক বাটন, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম চেনেল। থ্যাংকস ফৰ ৱাচিং। জয় হিন্দ।